কাৰেণ্ট বুলি ক'লে কি বুজা? ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিচিটি কথা ক'লে আমাৰ কাৰেণ্টৰ কথা আহিব, বা কাৰেণ্ট বুলি ক'লে আমাৰ কি থাকিব? কাৰেণ্ট। এনেই তোমালোকেতো শুনিছা নে যে নৈখনৰ বহুত কাৰেণ্ট আছে, হয়নে? কয় নাই এনেকে বোলে ধনশিৰি নদীখনৰ ব্ৰিজৰ তলত বোলে বহুত কাৰেণ্ট, তেনেকে কয় নকয়? কয়, হয় নাই? তাৰমানে কি মানে তাৰ কাৰেণ্ট বুলি ক'লে আমি কি বুজো? মানে ফ্ল' বুজো, হয়নে? কিবা এটা ফ্ল' বুজো। যদি ইলেক্ট্ৰিক কাৰেণ্ট হয় তেতিয়া নদীৰ কাৰেণ্ট বুলি ক'লে আমি কি বুজিম? পানীৰ ফ্ল'টো বেছি, হয়নে? নদীখনৰ ৰিভাৰৰ কাৰেণ্ট বুলি ক'লে আমি তাতে কি কাৰেণ্ট আছে নেকি? তাত ধনশিৰি নদীত গ'লে কি শ্বক লাগি যায় নেকি? নালাগে। তাত কি হয়? কাৰেণ্ট বেছি মানে কি? তাত ফ্ল'টো যিটো নদীখন তাৰ লেভেলত ফ্ল' হৈ থাকেতো, মুভিং হয় নহয় জানো? নদীখন মুভিং হয়। পুখুৰীৰ কেতিয়াবা কাৰেণ্ট আছে বুলি কয় নেকি? নকয়। পুখুৰীত কাৰেণ্ট নাই। কাৰেণ্ট নাই মানে কি? পুখুৰীত পানীখিনি কি হয়? পুখুৰীৰ পানীখিনি একদম ষ্টপেজত ৰৈ থকা গাড়ীবিলাকৰ নিচিনা, হয় নাই? মানে ৰৈ থাকে, মানে পুখুৰীৰ পানীটো বৈ থাকে নেকি? নাথাকে। কিন্তু যদি সেইখনে নদী হয় তেতিয়াহ'লে সেয়া কি হ'ব? যোগীবাৰী পানীবিলাক বৈ থাকে নে ৰৈ থাকে? ৰৈ থাকে। বিল, পুখুৰী এইবিলাকৰ পানীটো কি হয়? ৰৈ থাকে, মানে বন্ধ হয় পানীটো, গম পাইছানে? সেইকাৰণে লেতেৰা হৈ হৈ গৈ থাকে চাফা নকৰিলে বহুত বছৰ ধৰি। পুখুৰীবিলাক চাফা কৰি থাকিব নালাগে জানো? কিবা কিবি দি পেলাই ফিটকিৰি দিব লাগে, কিবা দিব লাগে, এনেকুৱা। তাৰমানে পুখুৰীৰ পানীটো আল্টিমেটলি কি হ'ল? বন্ধ হৈ থকা কাৰণে কাৰেণ্ট নাই। কিন্তু যদি পানীটো হেৰি হয়, নদীৰ হয়, তেতিয়াহ'লে কি আছে বুলি কৈছো? কাৰেণ্ট আছে, মানে ফ্ল' হয়। গতিকে এতিয়া কাৰেণ্ট, সেইটোতো নদীৰ কাৰেণ্ট, ৰিভাৰ কাৰেণ্ট। এতিয়া মই কৈছো যে ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্টটো কি ফ্ল' হ'ব বাৰু? ইলেক্ট্ৰিচিটি, কিবা এটা ফ্ল' হ'ব। ইলেক্ট্ৰিচিটিৰ কথা আমি যেতিয়া কম, ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'লে কি হ'ব? তাত ইলেক্ট্ৰনৰ কথা আহিব নাই? ইলেক্ট্ৰনৰ ফ্ল' হ'লে যিটো কাৰেণ্ট প্ৰডিউচ হয় সেইটোৱে হৈছে কি? ইলেক্ট্ৰিক কাৰেণ্ট। বুজি পাইছানে? ইলেক্ট্ৰন পাইছা? এটা এটমত কি থাকে? ইলেক্ট্ৰন থাকে, প্ৰটন থাকে, নিউট্ৰন থাকে। কৈছিলো সেইবিলাক, হয় নহয়? ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন লগ লাগি আমাৰ এটা কি হয়? এটম এটা হয়। মানে আল্টিমেটলি আমাৰ লাইট এটা জ্বলাই দিছা, লাইটটো এনেই য'ত মই এটা বাল্ব লৈ আছো হাতত, সেই বাল্বটো জ্বলি যাব নেকি? নাযায়। তাক আমি কি কৰিব লাগিব? কিছুমান কানেকশ্যন তাক দিব লাগিব, কিবা ৱায়াৰ লগাব লাগিব, কিবা কিবি কৰিব লাগিব, হয় নাই? গতিকে সেই যে কানেকশ্যনটো কৰিব লাগিব, তাৰমানে আমি ফ্ল' কৰিবৰ কাৰণে তাক এটা ৰাস্তা দিব লাগিব। আৰু বোলে ৱায়াৰডাল বোলে বাল্ব এটা মই লৈছো, এডাল কাঠৰ ৱায়াৰ লগাইছো, লাইটটো জ্বলিব নে? নজ্বলে। তাত আমি কি লগাব লাগিব? কিবা এডাল ৱায়াৰ লগাব লাগিব, যিডাল তোমাৰ হয় কপাৰ হ'ব বা মেটেলৰ কিবা এটা আমি ৱায়াৰ লগাব লাগিব। মানে মেটেল ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। মেটেলৰ মাজেৰে ইলেক্ট্ৰিচিটি কি হ'ব তেতিয়াহ'লে? পাছ হৈ যাব। আৰু যদি মেটেল নহয়, কাঠ, উড, এইবিলাক কি মেটেল নে নন মেটেল? নন মেটেল। নন মেটেল কাঠৰ ৱায়াৰেদি পাৰ হ'ব নেকি ইলেক্ট্ৰিচিটি? নহয়। এতিয়া আমি সেইটোৱে কৰিব লাগে যে কেমিকেল ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'লে বা ইলেক্ট্ৰিচিটি বস্তু তোমালোকে এটা আইডিয়া পাইছা? এতিয়া কেমিকেল ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্টত আমি কি চাম? আমিতো এনেই তোমাৰ ধৰা এটা চাৰ্কিট বনাবলৈ শিকিছো। চাৰ্কিট মানে কি? গোটেই কানেকশ্যনটো। যে তোমালোকে চিম্পলি এটা কথা ভাবা, এটা কি আছে? টেষ্টাৰ হ'ব। এটা টেষ্টাৰ আছে। টেষ্টাৰে কি কৰে? টেষ্ট কৰে, হয় নাই? কি টেষ্ট কৰে? তাত কাৰেণ্ট আছে নে নাই টেষ্ট কৰে। টেষ্টাৰটো প্লাগটোত ভৰাই যদি হাতেৰে টাচ নকৰা, তেতিয়া টেষ্টাৰটো জ্বলিবনে? মানে তোমালোকে ডাইৰেক্টলি কৈ দিবলৈ অকণ দিগদাৰ হয় বস্তুটো। কি কৰিব লাগিব? নিজে এক্সপেৰিমেণ্টেলি চাব লাগিব যে মই যদি জ্বলাও টেষ্টাৰটো, তেতিয়াহ'লে জ্বলিবনে নজ্বলে। মানে টেষ্টাৰটো দি দিলে, অকল সোমোৱাই দিলেই তোমাৰ ই দিবনে নিদিয়ে, মানে আমাক আউটপুটটো সেইটো আমি চাব লাগিব, হয়। এতিয়া আমি যদি চাওঁ টেষ্টাৰটো লগাই পেলাই, তেতিয়াহ'লে কি দেখিম আমি? টেষ্টাৰটো যদি এনে লগাই পেলাই হাতখন এৰি দিওঁ, চাই থাকো আৰু যে টেষ্টাৰে আমাক দিব ৰিপৰ্টটো কি হ'ব, এতিয়া কাৰেণ্ট আছে নে নাই। তেতিয়াহ'লে নহ'ব। তুমি গৈ তাৰ বেক চাইডে কি কৰিব লাগিব? টাচ কৰিব লাগিব। তেতিয়া দেখিবা যে ৰঙাকে জ্বলি গৈছে, ইয়াত কাৰেণ্ট আছে। এতিয়া জ্বলা নাই, মানে ইয়াত কাৰেণ্ট নাই। টেষ্টাৰে কি কৰে? টেষ্টিং কৰে, কিন্তু তাৰ কাৰণে তুমি টাচ কৰিব লগা হৈছে। তাৰ মানে কি বুজিলা? টেষ্টাৰে যেতিয়া আমি টেষ্ট কৰিছো, আমাৰ বডিটোৱে টাচ নকৰালৈকে কি হৈছে? জ্বলা নাই। এই
টেষ্টাৰটো লগাই থৈ দিলে কি এটা সাৰ্কিট কমপ্লিট কৰিছে জানো কিবা কানেকশন আছে জানো টেষ্টাৰটোৰ লগত ওয়ান সাইডেড কানেকশন হৈ আছে এফালেহে লাগি আছে কানেকশনটো কম্পাইনে ক'ত লাগিছে প্লাগ পইণ্টত কিন্তু টেষ্টাৰটোৰ অপোজিট যেটো এন্ড আছে অপোজিট এন্ড মানে লাষ্টৰ ফালে কিটো ওপেন হৈ আছে আতে খালি হৈ আছে এই তোমালোকে যদি সাৰ্কিট বা তোমালোকে এটা কমপ্লিট সাৰ্কিটটো যদি সোৱা কেনেকুৱা হয় ধৰা আমি এনেকে ড্ৰ কৰিছো তাত কি থাকে সাৰ্কিটটো এটা বাল্ব থাকে ধৰি লৈছো বাল্বটো জ্বলিবৰ কাৰণে কি লাগিব বুলি কৈছো ওয়্যাৰ লাগিব হয়নে ওয়্যাৰ লাগিব এনেই বাল্বটো ওয়্যাৰ এটা লগাই দিলে জ্বলি যাব নি ক'ত লগাব লাগিব আমি তাক ক'ত লগাব লাগিব ব্যাটাৰি কিবা দিব লাগিব যদি তুমি সুইচত নিদিয়া ৰেগুলাৰ যেটো আমাৰ ঘৰৰ সুইচ থাকে তাত যদি আমি নিদিও যে সুইচ কোডে মনত পৰিছে আমি এটা ব্যাটাৰি লগাই দিলো বাল্বটো আমাৰ মন গলেহে আমি অন কৰিম নেন অন হৈ থাকিব লাগিব মন গলে অন কৰিম গতিকে আমি যদি মন গলে অন কৰো তাৰ মানে তাক কন্ট্ৰোল কৰিবলৈ আমাক কিবা এটা কি লাগিব অপচন লাগিব এই অপচনটো হৈছে আমাৰ কাৰণে কি সুইচ তাকে আমি কি বুলি কওঁ কি KEY কি বাট মানে কি নহয় এটো কি KEY কি তাৰ পাছত ইয়াত কি হ'ল আৰু কি লাগিব সুইচৰ দিলে এটা বাল্বটো জ্বলি যাব নি নজ্বলে এটা আমাক কি লাগিব ব্যাটাৰি লাগিব উইদাউট ব্যাটাৰি এটা সাৰ্কিট কমপ্লিট হ'ব নেকি এটা নহয় উইদাউট ব্যাটাৰি আমাৰ এটা সাৰ্কিট কেতিয়াও নজ্বলে গতিকে আমি তাক ব্যাটাৰি দিম আৰু দিলো এনেকে ব্যাটাৰিৰ সিম্বলটো সদায় এনেকে আমি দিব লাগে যদি আমি এটা সেল লিখো এটা সেল লিখিলে আমি এনেকে দিম ব্যাটাৰি লিখিলে আমি দুডাল তিনডাল দেখাব পাৰো ইয়াত কি কৰিছো আমি দুডাল ডান্ডা ইউজ কৰিছো মানে লাকুটি দুডাল জেওৰাখনত দুডাল লাকুটি মানে কেলে আছে দুডাল লাকুটি ব্যাটাৰি এটা সাইড কি থাকে পজিটিভ আৰু এটা সাইড কি থাকে নেগেটিভ এতিয়া ইয়াৰ যেডাল দীঘল সেইডাল পজিটিভ ই নেগেটিভটা ছুটি হৈ আছে মানে ও সৰি এইখিনি লিখি নহব না এইখিনি লিখিছো দেই এডাল নেগেটিভ ডাল ছুটিডাল নেগেটিভ আৰু দীঘলডাল কি পজিটিভ ক্লিয়াৰ হৈছে এতিয়া পজিটিভ নেগেটিভ এটা বুজি পালা পজিটিভ নেগেটিভ হৈ গল এতিয়া যদি আমাক কানেকশন কৰি দিও এতিয়া জ্বলিবনে ভালকে এটা বস্তুটো চাবা গোটেই বস্তুটো ভালকে চাবা এই গোটেই কানেকশনটো চোৱা ইয়াত এতিয়া কোনটো এটো কি হয় লাইট এটো হৈছে লাইট তাৰ পাছত এটো হৈছে কি সেল বা ব্যাটাৰি বুলি লিখিছো বাৰু এটো এনে সেল হৈছে এতিয়া আমাৰ আৰু এইবিলাক কি কন্ডাক্টিং ওয়্যাৰস ধৰি লৈছো কন্ডাক্টিং ওয়্যাৰস মানে কি পাস কৰিব পাৰে কন্ডাক্ট কৰা মানে কি লৈ যোৱা কন্ডাক্ট কৰা মানে পাস কৰি লৈ যায় আৰু কৰি লৈ যায় মানে ইফালে এটো কন্ডাক্টিং ওয়্যাৰস এতিয়া বাল্বটো জ্বলিবনে নজ্বলে সাৰ্কিটটো চাই পেলাই মোক কোৱা নজ্বলে বাল্বটো নজ্বলে কিল নজ্বলে সুইচটো এট সাবাৰে সুইচটো কেতিয়া অন হ'ব যদি এই কানেকশনটো এনেকে থাকে তেতিয়া হলে অন হ'ব জানো নহয় ই কি হ'ব লাগিব নেক্সট সিচুৱেচন এটো ফাৰ্স্ট সিচুৱেচন আছিল আমাৰ নেক্সট সিচুৱেচনত আমি কি কৰিলো কিটো এনেকে ৰাখিলো এতিয়া কি হ'ব বাল্বটো জ্বলিব কিটোৰ লগতে কথা আমি যে সুইচটো অন কৰি দিও তাৰমানে কানেকশনটো কি কৰি দিছো ক্লোজ কৰি দিছো মানে দেখাত এটো ক্লোজ লাগিছে নে আগৰটো ক্লোজ লাগিছে এটো ক্লোজ নিচিনা লাগিছে কাৰণ কমপ্লিট কি হৈ আছে ক্লোজ হৈ আছে এই ব্যাটাৰিটোৰ মাজত থকা খালি জায়গাখন বুলি নাপাইব আৰু এটো এনেকে সিম্বলিক্যালি দেখায় এনেকে বস্তুটো বাৰু ক্লোজড হয় নে এটো প্ৰথমতে আমি কি বুলি কৈছিলো সাৰ্কিট আগৰ সাৰ্কিটটো কি আছিল ওপেন সাৰ্কিট এটো কি সাৰ্কিট ক্লোজড সাৰ্কিট আৰু কারেন্ট পাস কেতিয়া হ'ব বা বাল্বটো কেতিয়া জ্বলিব when there is the closed circuit বুজি পালা ক্লোজ সাৰ্কিটত কি হ'ব বাল্বটো জ্বলিব ক্লিয়াৰ আছে নে বস্তুটো যেতিয়া কিটো অন থাকিব কিটো অন থকা মানে এই সাৰ্কিটটো কি কৰিব ক্লোজ কৰিব আৰু তেতিয়া কি হ'ব বাল্বটো জ্বলিব ক্লিয়াৰ আছে এই পইণ্টটো এতিয়া আমি কি কৰিব পাৰো টেষ্টাৰটো আমি লগাই দিলো বলে ইয়াতে এই সাৰ্কিটটোতে আমি কি কৰিলো টেষ্টাৰ লগাই দিলো কিটো বাৰু বাদে দিয়া কিটো আমি নহলেও জ্বলিব এতিয়া যদি আমি ডাইৰেক্টলি এনেকে লগাই থৈ দিও
চলি থাকিব তেতিয়া খালি কিবা বাল্বৰ পাৱাৰটো কমি কমি গৈ থাকিব বেটাৰী পাৱাৰটো কমি কমি গৈ থাকিব কাৰণ বেটাৰীটো কি হৈ যাব নন ষ্টপ যদি লাগি থাকে তেতিয়া খালি কি হৈ যাব মানে কানেকশ্যনটো বেটাৰী পাৱাৰটো কমি কমি গৈ থাকিব বাৰু সেইটো আমি বাৰু হেভি বেটাৰী লগাই থৈ দিছো আমাৰ টেনচন নাই বাৰু বেটাৰী পাৱাৰ কমিলো আমাৰ টেনচন নাই আমি কি লগাব এতিয়া টেষ্টাৰ লগাম ইয়াতে তোমালোকে ক্লাছ 6 ৰ পৰাই কৰি আহিছা এইবিলাক কথা ইয়াত আমি কি কৰিলো টেষ্টাৰটো এনেকে লগাই দিলো কেনেকে লগাম এনেকে এইখিনিতে লগালো এটা আনি পালে আমি কি কৰিলো এইখিনিতে লগালো হল ওয়াৰডাল পকাই পকাই আমি লগাই দিলো এতিয়া বেটাৰীটো আছে যদি আমি টেষ্টাৰটোৰ এইটো পজিশনত লগাও এটা কি থাকে মেটালিক এডাল আগফালে দীঘলডাল মাৰি থাকে না মেটালৰ মাৰি এডাল আৰু পিছফালখিনি কি হয় টেষ্টাৰটোৰ সদায় পিছফালটো তোমাৰ কি হ'ব প্লাষ্টিকৰ হ'ব বা ফাইবাৰ কিবা তেনেকুৱা হ'ব ৰাবাৰ টাইপৰ হ'ব গতিকে এইটো এনেকে হলে বাল্বটো জ্বলিব নে নাই মোক কোৱাচোন এইটো সিচুৱেচনত বাল্বটো জ্বলিব নে জ্বলিব কেলে জ্বলিব কাৰণ এইটো কি হয় এই পোৰশনটো কি হয় মেটালিক পোৰশন গম পাইছানে মেটেল হয় নহয় আগফালে যেন থাকে আইৰনৰ বাৰ নিচিনাকে থাকে যে সিলভাৰ হেৰি নিচিনা থাকে সিলভাৰ কালাৰৰ থাকে হয় নাই গতিকে সেইডালত কি হ'ব জ্বলিব কাৰণ এইডাল কি মেটেল কণ্ডাক্টস ইলেক্ট্ৰিচিটি মেটেলে ইলেক্ট্ৰিচিটি কি কৰিব পাৰে পাছ কৰি লৈ যাব পাৰে তাৰ পাছত যদি আমি এবাৰ কি কৰিলো নেক্সট সিচুৱেচন এটো ফাৰ্স্ট সিচুৱেচন হ'বনে ক্লিয়াৰ আছে কিনি এতিয়া যদি আমি টেষ্টাৰটোৰ লগোৱা পজিশনটো আমি চেঞ্জ কৰি দিও এৰো কোন বেকাৰৰ টেষ্টাৰ হল দেই হ'ব দিয়া বেকাকে সোৱাৰ বাৰু এটা টেষ্টাৰ হৈ আছো এবাৰ আমি কোনটো পজিশন লগালো প্লাষ্টিক বা ৰাবাৰ বা যি হয় এইখিনি পিছৰ পৰ্চন লগালো এতিয়া বাল্বটো আমাৰ জ্বলিবনে এতিয়া বাল্বটো আমাৰ নজ্বলে মানে there are some substances which conduct electricity they are known as conductors and what are they for example metals সিপালা মেটালে ইলেক্ট্ৰিচিটি কি কৰিব পাৰে কন্ডাক্ট কৰিব পাৰে ঠিক তেনেকৈ there are some substances which cannot conduct electricity and what will be they are insulators not conductors non-conductors বুলি কোৱা হয় but they are insulators they are not called as insulators directly but they are called as pore conductors বুজি পালানে ইনসুলেটৰ হ'ব কিন্তু এটা কথা থাকে তাতেও যে বস্তুবিলাকে কি হয় টু সাম এক্সটেন্ট ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰিব পাৰে এতিয়া মই যে তোমালোকে এক্সাম্পল দিছিলো যে মই টাচ কৰি দিলো বাট মানে হেৰিটো কি বুলি কয় টেষ্টাৰটো মই টাচ কৰিলো আৰু কি হৈ গ'ল টেষ্টাৰটো জ্বলি আছে তাৰমানে কি হিউম্যান বডি কি হ'ব কন্ডাক্টৰ হ'ব নে নন কন্ডাক্টৰ হ'ব কোৱাচোন কন্ডাক্টৰ কিন্তু এয়াৰটো কি হ'ব নন কন্ডাক্টৰ কিন্তু আমি ডাইৰেক্টলি আমি ইনসুলেটৰ বুলি ক'ব নোৱাৰো এয়াৰক কেলে ক'ব নোৱাৰো one of the example of air conducting electricity is what কি দেখিছা তোমালোকে কেতিয়াবা বিজুলী ঢেৰেকনি মাৰিলে কি দেখা লাইটনিং আহি পেলাই দেখোন বজ্ৰপাত পৰি কি হৈ যায় মাটিলৈকে গুচি আহে নে এয়াৰো কেতিয়াবা কণ্ডাক্টৰ নিচিনাকে কাম কৰি দিব পাৰে এয়াৰৰ মাজেদিহে আহিছে লাইটনিং যেতিয়া হয় যেতিয়া আহে বজ্ৰপাত যেতিয়া পৰে ঠাণ্ডাৰ হলে যেতিয়া তোমাৰ বজ্ৰপাতটো আহি পেলাই যেতিয়া পৰেহি মাটিত সেইটো কি হয় আল্টিমেটলি কি আহি পৰিলে ভূতটা আহি পেলাইতো পৰেহি নাই হয় নহয় বা লাইটৰ বাল্ব এটা আহি পেলাইতো পৰেহি নাই বোলে এগালমান ইলেক্ট্ৰিচিটি বোলে ওপৰৰ পৰা বোলে দলিয়াই দিছে বোলে তেনেকুৱাতো নহয় হয় নহয় ক্লাউডছ বিলাকৰ ইন্টাৰেকশ্যনৰ কাৰণেই হৈছে ভাবাচোন বহুত ইলেক্ট্ৰিচিটি নাই এই বস্তু ইলেক্ট্ৰিচিটি থাকিব পাৰে খনিখন চুলিত খহালো তাৰ পাছত কাগজৰ টুকুৰা কেইটামান ললো খহাই তোমালোকে ক্লাছ 6ত এইবিলাক পাইছিলা ওচৰলৈ লৈ আহিলা কি হ'ব এট্ৰেক্ট কৰিব that is also one type of electricity এটো কি বুলি কয় এই ইলেক্ট্ৰিচিটিটো কি ইলেক্ট্ৰিচিটি আছে এটো লং লাস্টিং হয় নেকি নহয় এটো কি হয় এটো কি টাইপৰ ইলেক্ট্ৰিচিটি আছে মুভিং আছে নে স্ট্যাটিক আছে স্ট্যাটিক ইলেক্ট্ৰিচিটি হয় নহয় কিছুমান অলপ টাইমৰ পাছতে কি ইলেক্ট্ৰিচিটি যেটো মানে আমি তাত কিবা ওয়্যাৰ কানেকশন কৰিছো না নাই কৰা বা কন্টিনিউয়াস ফ্লো হৈ আছে নেকি নাই বোলে স্কেল পাতত বোলে কিবা সুইচ আছে নেকি অন কৰি দিম বোলে হি এটেক কৰিব আকৌ বন্ধ কৰি দিম বোলে স্কেল পাতে এট্ৰেক্ট নকৰে তেনেকুৱাটো নাই
তাৰ চাৰ্জৰ ডিফাৰেন্সৰ কাৰণে চাৰ্জৰ কথা কৈছিল তেতিয়া চাৰ্জৰ ডিফাৰেন্সৰ কাৰণে সিহঁতে কি কৰিছিলে এট্ৰেক্ট বা ৰিপেল কৰিব পাৰিছিলে তেনেকৈ পজিটিভ চাৰ্জ এট্ৰেক্টস নেগেটিভ চাৰ্জ ৰিপেলস নেগেটিভ মানে সৰি পজিটিভ চাৰ্জ নহয় লাইক চাৰ্জ ৰিপেলস অপোজিট চাৰ্জ এট্ৰেক্টস গম পালানে এইটো কি পজিটিভ নেগেটিভ হৈ গলে ইহঁতি কি হৈ যাব অপোজিট পজিটিভ পজিটিভ হলে কি হ'ব লাইক নেগেটিভ নেগেটিভ হলেও কি হ'ব লাইক চাৰ্জ গতিকে এতিয়া যে আমি চাইছো এই পজিটিভ নেগেটিভ এনেকে ইলেক্ট্ৰিচিটি কি হৈ যাব ফ্লো হৈ যাব পাৰিব বুজি পালা এনেকে ফ্লো হৈ যাব পাৰিব কাৰেন্টটো পজিটিভ বা নেগেটিভ হলে এনেকে ফ্লো হৈ যাব গম পালানে কাৰেন্ট ফ্লো হোৱা মানে আলটিমেটলি কি ফ্লো হ'ব ইলেক্ট্ৰন ফ্লো হ'ব ইলেক্ট্ৰন বিলাক কি হয় ইলেক্ট্ৰন বিলাকৰ কি চাৰ্জ থাকে ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন এইটা বস্তু হয় এটমত কি থাকে আলটিমেটলি মেটেল ওয়্যাৰডাল যদি সাপোজ কপাৰ হয় কপাৰৰ ইলেক্ট্ৰন আছে ইয়াতে ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন ইয়াৰ পৰা আমি কি বুজিম যে ইলেক্ট্ৰন নেগেটিভ চাৰ্জ প্ৰোটন পজিটিভ চাৰ্জ নিউট্ৰন নো চাৰ্জ বুজিপালানে ইলেক্ট্ৰন নেগেটিভ চাৰ্জ প্ৰোটন পজিটিভ চাৰ্জ নিউট্ৰন নো চাৰ্জ ইলেক্ট্ৰন নেগেটিভ চাৰ্জ প্ৰোটনৰ পজিটিভ চাৰ্জ ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন সব থাকে এটা ফ্লো কোনটো হয় প্ৰোটনটো মানে এনেকুৱা আৰু কি বহিয়ে লাগিব একো নকৰে জায়গা জায়গা বহি দিব উঠামেলা নকৰে ইলেক্ট্ৰনটো দৈ দৈ ঘূৰি ফুৰে মানে ইলেক্ট্ৰনৰ কামত লগায় বুজিলা ইলেক্ট্ৰনটো এনেকে ফ্লো কৰি থাকিব মুভ কৰি থাকিব এফালৰ পৰা সিফালে মুভ কৰি থাকিব আৰু ইলেক্ট্ৰনে যোনফালে ফ্লো হয় ইলেক্ট্ৰনটো নেগেটিভে এনেকে ফ্লো হ'ব ইলেক্ট্ৰনটো হ'ব নহ'ব ইলেক্ট্ৰন 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 কিন্তু কাৰেন্টটো সদায় ক'ৰ পৰা ক'লে ফ্লো হয় এইটো তোমালোকে সাৰ্কিটত সদায় কি দেখাব লাগিব ডিৰেকশন দেখাব লাগিব গম পালানে সেই ডিৰেকশনটো এনেকুৱা এফালৰ পৰা এনেকে যাব নহয় এনেকে আহি ইয়াত সোমাব আকৌ এনেকে যাব আকৌ এনেকে সোমাব ইলেক্ট্ৰন যোনটো ডিৰেকশনত ফ্লো হয় কাৰেন্ট সদায় কি হয় অপোজিট ডিৰেকশনত ফ্লো হয় ইলেক্ট্ৰনটো নেগেটিভ ইফালেহে ফ্লো হ'ব নেগেটিভটো ইয়াতে আছে হয় না এনেকে ফ্লো হ'ব আৰু কাৰেন্ট তেতিয়া হলে কোনফালে ফ্লো হ'ব কাৰেন্টটো ধৰি লৈছো আই কোনফালে ফ্লো হ'ব কাৰেন্টৰ ফ্লোটো কোনফালে হ'ব এই যে মই যে আঁকিছো সাৰ্কিটটোত যে আঁকিছো এটা এইটো খালি এতিয়া এইটো সাৰ্কিটত ফ্লো নহ'ব জানিবা এইটো সাৰ্কিটত ফ্লো নহ'ব যদি মই ইয়াতে এটা কি দিওঁ তেতিয়া হলে ই কি হ'ব বুজিছানে এইটো কি হ'ব তেতিয়া আই কাৰেন্ট এনেকে ফ্লো হ'ব পজিটিভ টু নেগেটিভ কাৰেন্ট ফ্লো সদায় কোনফালৰ পৰা কোনফালে হ'ব পজিটিভৰ পৰা নেগেটিভলে সেইকাৰণে আমি যে টৰ্চ এটা খুলিলে ঘড়ী এটা কিবা এটা কৰিবা টৰ্চ বিলাক যে বিশেষকে টৰ্চৰ এটা কানেকশন হয় ন টৰ্চৰ কানেকশন তোমালোকে পঢ়িবই লাগিব তাত কি হ'ব টৰ্চটো আমি যেতিয়া লগাও বেটাৰীটো যেতিয়া লগাও তাত আমি এটা ডিৰেকশনটা লগাব লাগিব বেটাৰীটো উল্টা পুল্টাকে লগালে আমাৰ টৰ্চ চলিব নেকি নজ্বলে পজিটিভ নেগেটিভ আকৌ নেগেটিভ এনেকে কানেকশন বিলাক কৰিব লাগে চাবাচোন টৰ্চৰ লাইটৰ বাল্বটোৰ টুপিটো এনেকে ওপৰলে থাকেনে আকৌ নেক্সট টুপিটো ইয়াতে লগাব লাগে যদি ইয়াতে আমি নেগেটিভৰ লগত নেগেটিভ লগাই দিওঁ তেতিয়াহ'লে কি হৈ যাব ৰিপেলহে হ'ব তেনেকেতো নহ'ব তেতিয়া ফ্লো নহ'ব এইটো এনেকে কণ্টিনিউয়াছলি ফ্লো হৈ থাকে ক্লিয়াৰ হৈছে নে এইখিনি বস্তু এতিয়া তোমালোকে এটা এটলিষ্ট আইডিয়া পাইছা অলপমান